প্ৰতিজন মানুহে কৈ থাকে সময়ৰ অভাৱ, কিন্তু সময়ৰ অভাৱ সঁচাকৈ হয়নে? আগতো 24 আৱাৰ্ছ ইন এ ডে আছিল, আজিও 24 আৱাৰ্ছ ইন এ ডে। কিন্তু সময় ক'ত যায়? আমি বেছি সময় ছ'চিয়েল মিডিয়াত অতিবাহিত কৰোঁ। এতিয়া অলপমান কমাই দিয়ক ছ'চিয়েল মিডিয়াত। তাৰপিছত আমি টেলিভিশ্যন চাই থাকোঁ, তাতেও সময় বহুত অপচয় হয়। এই সময়খিনি আমি কমাই দিব পাৰোঁ আৰু ডেইলি প্লেনিং কৰি কামখিনি কৰিলেও আমাৰ বহুত সময় ৰাহি হয়। এই যদি আমি ডেইলি জীৱনত এই তিনিটা কাম কৰোঁ, তেনেহ'লে আমাৰ সময়ৰ অভাৱ নহ'ব আৰু আমি বহুত সময় পাম। 1 নম্বৰ, ছ'চিয়েল মিডিয়াত কম সময় দিব লাগিব, টেলিভিশ্যন কমকৈ চাব লাগিব আৰু ডেইলি প্লেনিং কৰিব লাগিব। আমি যদি এই তিনিটা কৰোঁ, আমাৰ সময় বাচিব।